দুখ লগা ঘটনা সেইদিনা আজি সেই আৰ্টিষ্ট হৈ পেলাই বহুত বেয়া লাগিছে এইখিনি আমি থিয়েটাৰৰ মাজত থিয়েটাৰ কৰি আছোঁ যদিও সেইখিনি আমাৰ কথা বতৰা চলি আছে যাৰ গ'ল তেওঁলোকৰ গ'ল মানে যাৰ ঘৰৰ পৰিয়ালৰ যি ক্ষতি হৈছে যাৰ তেওঁলোকৰ মানে তেওঁলোকে মানে অনুভৱ কৰি আছে এইটো আজি মোৰ হ'লে ময়ো সেইখিনি অনুভৱ কৰিম কাৰণ বাহিৰা মানুহ 10জনে 10টা কথা ক'ব কিন্তু যাৰ মাৰ বুকুৰ পৰা ল'ৰাটো গুচি গ'ল কেতিয়াও তেওঁ ভবা নাছিলে এক্সিডেণ্টটো হৈ যায় বাৰু কিন্তু নন্দিনীৰ এইটো দায়িত্ব থাকিব লাগিছিল সেইখিনি সময়ত যে সেই যেতিয়া এক্সিডেণ্ট মুহূৰ্তত তেওঁ যদি উপস্থিত থাকিবও নোৱাৰি যে ছোৱালী মানুহ বাৰু ঠিক আছে এইখিনি ৰাতি হৈছে অকলে লিড ল'ব পৰা নাই কিন্তু লগে লগে গাৰ্জিয়ান পক্ষত জনাই মেলি বা মানুহখিনিক সহায় কৰিব লাগিছিল নেক্সট ডে গৈ মানুহখিনিক সহায় কৰিব লাগিছিল আৰু যিখিনি নিউজত পাই আছোঁ যেনেকৈ হেৰি কৈ আছোঁ মুঠতে যোনটো আইনে যোনখিনি লৈছে ব্যৱস্থা সেইখিনি ন্যায় উচিত হেৰি পাব লাগে আৰু এক্সিডেণ্ট কৰোঁ বুলিতো নকৰে কোনো কিন্তু কৰাৰ পাছত বা কিবা এটা হৈ যোৱাৰ পাছত তেওঁ এইটো এটা ৰেছপনচিবল চিটিজেন হিচাপে হিট এণ্ড ৰান টাইপ হ'ব নালাগিছিলে মোৰ মতে আজি ঠাইত তেওঁ অকলে যদি আছে গৈ পেলাই তেওঁ পৰিয়াল লৈ মই থকা হ'লে চাগে সেইখিনি সময়ত মই মানুহ মাতি লগতে যি চিটুৱেশ্যনে হওক জানো ছোৱালী মানুহ ছিকিউৰ্ড কেনেকৈ কি হ'ব গম নাপাওঁ কিন্তু সেইখিনি মানুহখিনি মাতি হ'লেও বা যিহেতু গুৱাহাটীৰ বাসিন্দা তেওঁ গুৱাহাটীতে আছিলে লগতে ৰাতিয়ে গুচি গ'লোঁ হয় মা পাপা বা মোৰ হাজবেণ্ড চবকে মাতি মেলি এটলিষ্ট সেইখিনি সময়ত সেই মানুহখিনিৰ লগত সমভাগী হ'লোঁ হয় পৰিয়ালটোৰ লগত সমভাগী হ'লোঁ হয় বা নিয়াৰ বাই পুলিচ ষ্টেচনত গৈ মই এইটো ইনফৰ্ম কৰিলোঁ হয় যে এনেকৈ এটা এক্সিডেণ্ট হৈ গ'ল আপোনালোকে মোক সহায় কৰক কিন্তু নেক্সট ডে'লৈকে বহুত বেছি টাইম নল'লোঁ হয় আৰু মই যাৰ পৰিয়ালত যাৰ তেনেকুৱা ভাইটিজন ঢুকালে তেওঁলোকৰ কাৰণে মই সদায় আত্মা চিৰশান্তি পাওক সেইখিনি কামনা কৰোঁ আৰু ভৱিষ্যতে যাতে আমাৰ আৰ্টিষ্ট সদায় সচেতন হৈ থাকে আজি এজন দুজনৰ কাৰণে আমি সকলোৱে কথা শুনিবলগীয়া হয় কিন্তু আচলতে এইটো নহয় চবৰে মন্তব্যটো একে নহয় কাৰণ মই নিজেও কৈছোঁ যে মই ছোৱালী মানুহ অকলে যদি মই ড্ৰাইভ কৰি গ'লোঁ হয় থিয়েটাৰ আমি ব্যস্ততাৰ মাজত আমি ঘৰত যাব লাগে কেতিয়াবা ৰাতি কিবা প্ৰব্লেম হ'ব পাৰে বা পিছদিনা কিবা প্ৰগ্ৰেম হ'ব পাৰে কিন্তু সেই বুলি এইটো নহয় যে সেইখিনি ঠাইত যদি নাথাকিলেও হয় লগে লগে নিয়াৰ বাই পুলিচ ষ্টেচনত যাব লাগিছিল আৰু নহ'লে ঘৰৰ পৰিয়াল একেলগে মাতি মেলি সেই ল'ৰাজন সেই পৰিয়ালৰ লগত এক হৈ থাকিব লাগিছিল মই সেইখিনিয়ে বিচাৰোঁ আৰু উচিত যি ডিচিশ্যন লয় আমাৰ চৰকাৰৰ ফালৰ পৰা বা গভৰ্ণমেণ্টৰ ফালৰ পৰা যোনটো ন্যায় যি হ'ব লাগে সেইটোৱে যাতে হয় কাৰণ আইন সকলোৰে কাৰণে সমান মই এইটো নাভাবোঁ আৰ্টিষ্টৰ কাৰণে বেলেগ বা অমুকৰ কাৰণে বেলেগ আইন সকলোৰে কাৰণে সমান যোনটো হ'ব ভালেই হ'ব বুলি মই আশা পাতিম ভিডিঅ'টো যদি ইমানলৈকে চালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব